Dear students of the political science, today I'm going to discuss about the concept of feminism. যারা ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি পঢ়িম ফেমিনিজম যিটোক কয় নাৰীবাদ বুলি জনা যায় ঠিক আছে So feminism is an ideology which believes that due to certain regions men and women have come to occupy unequal position in the society with a firm conviction that this inequality should be removed. So feminism যে নাৰীবাদ যিটো হয় যে সেইটো এটা কি এই যে এইটোৱে বুজায় যে নাৰী আৰু পুৰুষৰ মাজত থকা যি ইনইকুৱেলিটি বা অসমতা সমাজত যিটো নাৰী পুৰুষৰ মাজত যিটো অসমতা দেখা দিয়ে সেই অসমতাটোক দূৰ কৰাই হৈছে কি ফেমিনিজম বা নাৰীবাদ বুলি কৈছে Okay, so it holds that the women have suffered and are still suffering injustice because of their sex. Okay, so ইয়াতে আমি এটা কথা জানিব লাগিব যে ছ'চাইটিত সদায় কি নাৰীসকলৰ ওপৰত এটা ছাপ্ৰেশ্যন বা ডমিনেঞ্চ এটা ভাৱ সদায় আহি আছে এইটো আজিৰ নহয় এইটো বহুত এনচিয়েণ্ট ৰাইটাৰৰ পৰা আমি যিটো পিছলৈ পাম যে এনচিয়েণ্ট ৰাইটাৰ্ছসকল যিসকল আছে সেইসকলৰ ফালৰ পৰাও আমি এটা গম পাওঁ যে নাৰীৰ যিটো স্থান সেইটো সদায় পুৰুষৰ তলত হৈ আহিছে যদি আমি কওঁ যে সেইটো কি হৈছে যে সেইটো সদায় বৰ্তমানলৈকে সেইটো চাফাৰ কৰি আছে সেই পুৰণি যুগৰ পৰা বুলি অ'কে আৰু চাফাৰ ইনজাষ্টিছ বিকজ অফ দেয়াৰ ছেক্স যে তেওঁলোকৰ সেইটোৱে যে সদায় এটা মেণ্টেলিটি ভাৱ বা তেওঁলোকৰ প্ৰতি এটা ভাৱ ৰখা হয় যে সদায় মেনজন হৈছে যিজন মতা মানুহ তেওঁ সদায় কি হয় যে এগৰাকী নাৰীতকৈ কি তেওঁ বেছি জানে বা তেওঁ বেছি ফিজিকেলি ফিট অ'কে বা ফিজিকেলি ষ্ট্ৰং অ'কে চ' সেইটোৰ কাৰণে কি তাত এটা ভাৱধাৰা যিটো আমাৰ হৈছে সেই পৰ্যায়টো ক'ত হৈছে যে ইনজাষ্টিছ হৈ পৰিছে এতিয়া বহুতো এনেধৰণৰ সমাজত এক্সাম্পল আছে যিটোৰ পৰা আমি কিছুমান কথা জানিব পাৰোঁ যে ইনজাষ্টিছ ক'ত হৈছে অ'কে ফৰ এক্সাম্পল যদি আমি ডাউৰী ছিষ্টেমৰ যিটো কথা কওঁ যিটো যৌতুক প্ৰথা বুলি কোৱা হয় বৰ্তমান সময়ত ইয়াৰ প্ৰভাৱ যদিও কম কিন্তু আগতে এই ডাউৰী প্ৰথা যিটো আছিলে বা যৌতুক প্ৰথা যিটো আছিলে সেইটোৰ বহুতো এনেকুৱা মানে আমি এক্সাম্পল দেখিবলৈ পাওঁ আকৌ অকল এতিয়া এইটো নহয় যে কিছুমান ছ'চাইটিতহে ইয়াৰ যিটো ছিষ্টেম সেইটো কমিছে কিন্তু প্ৰায়বোৰ দেশতে আমাৰ ভাৰতবৰ্ষৰ এক্সাম্পললৈ আমি প্ৰায়বোৰ দেশতে আমি এই ডাউৰী ছিষ্টেমটো সেইটো গম পাওঁ গতিকে তেনেধৰণৰ বহুতো এক্সাম্পল আকৌ যদি চাওঁ যে হুইপ হাণ্টিং ৰেপ এই কথাবোৰৰ পৰা সদায় কি যে নাৰীৰ যিটো অন্যায় সেইটো সদায় সকলো যুগতে সেইটো হৈ আহিছে অ'কে চ' সেইটো ৰিমুভ কৰাই হৈছে কি ফেমিনিজিম অ'কে বা নাৰীবাদ বুলি আমি ক'ব পাৰোঁ অ'কে চ' ফেমিনিজিম বিলিভছ ইন ছ'চিয়েল ইকনমিক এণ্ড পলিটিকেল ইকুৱেলিটি অফ দ্য চেক্সেছ ডেট মিনছ দ্য মেন এণ্ড ওমেন চ' নাৰীবাদে এইটো বিশ্বাস কৰে যে সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক যিটো সমতা সেইটো সদায় তিৰোতাৰ বা মহিলা আৰু পুৰুষৰ যিটো অৰ্থনৈতিক সামাজিক ৰাজনৈতিক যিটো ইনইকুৱেলিটি আছে সেইটো ৰিমুভ কৰা যে এজন মতা মানুহৰ যদি সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক যি ৰাইটছ আছে অপৰচুনিটি আছে ষ্টেটাছ আছে সেই সকলোবোৰ এগৰাকী নাৰীৰো সেইখিনি হ'ব লাগে গতিকে ফেমিনিজিমে সেই কথাটো বিশ্বাস কৰে ইট ৰিজেক্ট দ্য পেট্ৰিয়াৰ্কিকেল ছ'চাইটি where women get suffered and dominance under the male rules okay যে ই সদায় পেট্ৰিয়াৰ্কি ডেট মিনছ দ্য যিটো পিতৃতান্ত্ৰিক সমাজ বুলি কোৱা হয় য'ত দ্য ফাদাৰ ইজ দ্য হেড of the family বা father is the head of the family or male is the head of the society or home এনেকৈ বুলি আমি বুজিব পাৰোঁ যে সেই পেট্ৰিয়াৰ্কিকেল ছ'চাইটিত কি হয় যে ওমেনে সদায় কি কৰে চাফাৰ কৰে আৰু কি হয় এটা ডমিনেঞ্চ অৰ্থাৎ এটা ছাপ্ৰেশ্যনত থাকিবলগীয়া হয় যিটোক মেল ৰুলছ যিটো
পুৰুষৰ যিখিনি ৰুলছ ৰেগুলেশ্যন আছে সেইখিনি আণ্ডাৰত থাকিবলগীয়া হয় গতিকে সেইটো সদায় তেওঁলোকে কি ৰিজেক্ট কৰে সেইটো নাকচ কৰে অ'কে ফেমিনিজমে সেইটো ৰিজেক্ট কৰে চ' ইন এনচিয়েণ্ট টাইম ওমেন ডিড not get any status in the society. So in ancient time আমি এইটো কথা কৈছিলোঁ যে পুৰণি সময়ত ওমেনে কেতিয়াও নিজৰ ৰাইটছ পোৱা নাছিলে আৰু সেইটোৰ কাৰণে কি হৈছিলে যে বিভিন্ন ধৰণে তেওঁলোকক সামাজিকভাৱে হওক ৰাজনৈতিক ফালৰ পৰাই হওক অৰ্থনৈতিক ফালৰ পৰাই হওক সামাজিক ফালৰ পৰাই হওক সেই সকলো ফালৰ পৰা কি তেওঁলোকক যিটো মৰ্যাদা নাৰীৰ যিটো মৰ্যাদা সমাজত সেইটো একেবাৰেই দিয়া নাছিলে ইট কেন বি ফাউণ্ড ইন দ্য ৰাইটিংছ অফ দ্য এনচিয়েণ্ট পলিটিকেল থিংকাৰ্ছ লাইক প্লেটো এৰিষ্টটল চ' প্লেটো আৰু এৰিষ্টটল যদি আমি ৰাইটিং চাবলৈ যাওঁ তেনেহ'লে তেওঁলোকৰ ৰাইটিংছৰ পৰা এটা কথা গম পাওঁ যে ওমেনৰ সেইটোকে যিটো বৰ্তমান যিখিনি ষ্টেটাছ আছে আজিৰ ছ'চাইটিত সেইখিনি সেই সময়ত নাছিলেই একেবাৰে নাছিল বুলি ক'ব পাৰি যে তেওঁলোকে চিটিজেনো হ'ব নোৱাৰে বা তেওঁলোকৰ যি ছ'চাইটিত ষ্টেটাছ আছে সেইটো নাকচ কৰিছিল ইভেন আমি যদি যিটো ইণ্ডিয়ান যদি পলিটিকেল থিংকাৰ্ছৰ কথা কওঁ তেনেহ'লে মনুস্মৃতিত অলমষ্ট নাৰীৰ বিষয়ে সেই ডমিনেঞ্চ ভাৱটো মনুস্মৃতিত বা মনুৱে তেওঁৰ মনুস্মৃতিত লিখিছে বুলি আমি সেইটো পঢ়িলে গম পাব পাৰোঁ গতিকে তেনেধৰণৰ বিভিন্ন সময়ত এনচিয়েণ্ট ফিলচফাৰ্ছ বোৰে কি কৰিছিলে যে নাৰীৰ যিটো মৰ্যাদা সেইটোক বিশেষ গুৰুত্ব দিয়া নাছিলে অ'কে early feminism emerged in the wake of enlightenment which sought to enlarge the scope of rights of men so as to include equal rights to women therein so যিটো আৰ্লি ফেমিনিজিমৰ কথা সেইটো মষ্টলি কি হৈছিল এনলাইটেনমেণ্ট পিৰিয়ড যিটো যুগ যে এনলাইটেনমেণ্ট যুগটো কি ৰেনেছাৰ পিৰিয়ডৰ সময়ত বা মধ্যযুগত সেই যিটো আৰ্লি বা এনচিয়েণ্ট যিটো কনচেপশ্যন এবাউট দ্য ওমেন চ' সেইটো লাহে লাহে নাইকিয়া হৈ এনলাইটেনমেণ্ট পিৰিয়ডত কি হৈছিলে যে এক নতুন প্ৰথাৰ বা এক নতুন সোঁতৰ সৃষ্টি হৈছিলে সেই প্ৰথা বা সেই সোঁতটোৱে বা সেই ধাৰণাটোৱে হৈছে কি ফেমিনিজিমৰ জন্ম হৈছিল যাতে যে যিসকল এনচিয়েণ্ট থিংকাৰ আছিল তেওঁলোকৰ যিবিলাক ৰাইটিং স্ক্ৰিপ্টছ আছিলে সেইবোৰ নাকচ কৰি এই ফেমিনিজিমটো আৰম্ভ হৈছিল বা ইয়াৰ ধাৰণাটো আৰম্ভ হৈছিলে অ'কে চ' আৰু ইয়াত কৈছে যে স্ক'প অফ ৰাইটছ অফ মেন চ' এজ টু ইনক্লুড ইকুৱেল ৰাইটছ টু ওমেন দেয়াৰ চ' যিসকলৰ ৰাইটিংছ পাইছিলে বা সেই এনলাইটেনমেণ্ট পিৰিয়ডত যিসকল ৰাইটাৰ্ছৰ জন্ম হৈছিল বা তেওঁলোকৰ ফিলচফিটো আমি যদি চাওঁ তেনেহ'লে কি যে তাত যিটো মেন ৰাইটছ আছিলে অৰ্থাৎ পুৰুষসকলৰ যি অধিকাৰ আছিলে সেইটোৰ লগতে কি নাৰীসকলৰ যে সম অধিকাৰ সেইটোক বিশেষভাৱে গুৰুত্ব দিবলৈ ল'লে অ'কে ইন দ্য 18th century the famous feminist writer like Mary Wollstonecraft Harriet Taylor made a fervent appeal for equal rights of women so 18th century কি হৈছিল these are the British feminist writers the Mary Wollstonecraft and Harriet Taylor so তেওঁলোকে কি বিভিন্ন ধৰণে নিজৰ কিতাপত বা বিভিন্ন ধৰণে আন ফেমিনিষ্ট ৰাইটাৰবোৰেও মেগাজিন বা বিভিন্ন শ্লোগানছ আন্দোলন মুভমেণ্টছ চ' সেইবোৰৰ দ্বাৰা কি কৰিলে চ' তেওঁলোকৰ যিটো কনচেপশ্যন এবাউট দ্য ফেমিনিজিম সেইটো আগবঢ়ালে অ'কে চ' সেইখিনিৰ পৰা লাহে লাহে ফেমিনিজিম ধাৰণাটো গ্ৰ' কৰিবলৈ ল'লে ইন দ্য 19th century J.S. Mill in his essay to the subjection of women argued that the women were by no means less talented than men and hence deserve equal rights with men so 19th century to J.S. Mill John Stuart Mill যিজন আছিলে তেওঁৰ কিতাপত the subjection of women সেই কিতাপখনত তেওঁ আৰ্গিউড দিছে যে women is not less talented than men okay and she or the woman should deserve the equal rights with men okay so তাত কৈছে যে নাৰীসকল যি পঢ়াৰ ফালৰ পৰা যদি আমি ইণ্টেলেকচুৱেলি যদি আমি চাওঁ সেই ইণ্টেলেকচুৱেলি তেওঁলোকে
পুৰুষসকলৰ লগতে কি সমমৰ্যাদা পাব লাগিব বা সমমৰ্যাদা সদায় থাকিব। আৰু তাৰ লগতে কি কৈছে যে তেওঁলোকৰ যি সমূহ অধিকাৰ আছে সেইসমূহ পুৰুষসকলৰ লগতে কি সদায় সমভাৱে হ'ব। গতিকে এনেধৰণৰ বিভিন্ন ৰাইটাৰ্ছে নিজৰ কনচেপশ্যনটো নিজৰ কিতাপৰ দ্বাৰা হওক, আৰ্টিকেলৰ দ্বাৰা হওক, শ্লোগানছৰ দ্বাৰা হওক বা বিভিন্ন পয়েম বা লিটাৰেচিৰ ফালতো বিভিন্ন ধৰণে ফেমিনিজিমে সেই সময়ত অলমষ্ট 18th চেঞ্চুৰীৰ পৰা ফেমিনিজিমে নিজৰ ধাৰণাটো আগবঢ়াইছে। গতিকে সেইফালৰ পৰা আমি ক'ব লাগিব যে নাৰীবাদটো যিটো ধাৰণা সেই নাৰীবাদটোৰ ধাৰণা অতিকে গুৰুত্বপূৰ্ণ। যদি আমি কণ্টেম্পৰেৰী টাইমত চাওঁ তেনেহ'লে ইয়াৰ যিটো কনচেপশ্যন এইটো বহুত বিভিন্ন ধৰণে আগবাঢ়িছে, যিটোৰ পৰা পুৰণি কালৰ পৰা এই সময়লৈকে নাৰীসকলৰ যি মৰ্যাদা বা সন্মান অথবা যি ৰাইটছ অপৰচুনিটিছ সেই সকলোবোৰ কি এই নাৰীবাদটোৰ পৰা আহিছে বুলি বা ধৰি ৰাখিছে বুলি আমি ক'ব পাৰোঁ। গতিকে এইটোৱে হৈছে এজ এ কনচেপশ্যন অফ দ্য ফেমিনিজিম। So the feminism can be divided into three waves. The first wave of feminism in 1830 to 1930, and second wave of feminism 1960s, third wave of feminism 1980 to 1990s. Okay, so নাৰীবাদৰ যিটো ধাৰণা সেই ধাৰণাটোৰ তিনিটা ভাগত ভাগ কৰিব পাৰি বা ৱেভছত ভাগ কৰিব পাৰি। প্ৰথম যিটো ৱেভছ আছে সেইটো 1830 পৰা 1930লৈকে চলিছিল, অলমষ্ট 100 years। সেই ফেমিনিজিমৰ ধাৰণাটো সেই সময়খিনিত কেনেকুৱা হৈছিলে সেইটোৰ বিষয়ে আমাক এই তিনিটা ফাৰ্ষ্ট ৱেভটোৱে আমাক জনায় যে ফাৰ্ষ্ট ৱেভটোত বিশেষকৈ কি যে সেই সময়ত মেইনলি কি লিবাৰেল ফেমিনিজিমৰ জন্ম হৈছিলে আৰু বিশেষকৈ যে পলিটিকেল ৰাইটছৰ কথা বা যদি আমি ক'ব চাওঁ লিবাৰ্টি, ইকুৱেলিটি, ফ্ৰেটাৰ্নিটি সেই সকলোবোৰৰ কথা কি এই ফাৰ্ষ্ট ৱেভ অফ ফেমিনিজিমত আমি গম পাওঁ যে কিয়নো সেই সময়ত আমেৰিকান ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ, ফ্ৰান্স ৰিভলিউশ্যন হৈছিলে আৰু তেওঁলোকৰ বিশেষ মটটোৱে আছিলে যে ইকুৱেলিটি, লিবাৰ্টি, ফ্ৰেটাৰ্নিটি সেই সকলোবোৰৰ কাৰণে কি যে ওমেনসকলৰ বা নাৰীসকলৰ যে স্বাধীনতা আছে, সমতা আছে আৰু যিটো মৰ্যাদা বা ইকুৱেল ষ্টেটাছ আছে সেই সকলোবিলাক সেই ফাৰ্ষ্ট ৱেভ অফ ফেমিনিজিমত আমি গম পাব পাৰোঁ। অ'কে, চ' সেই সময়তে কি লিবাৰেল ফেমিনিজিমৰ জন্ম হৈছিলে আৰু যিটোৰ পৰা যিসমূহ ৰাইটছ, জাষ্টিছ সেই কথাবোৰ কি মেইনলি ইনক্লুড কৰিছিল ফাৰ্ষ্ট ৱেভ অফ ফেমিনিজিম। আৰু মেইনলি লিবাৰেল ফেমিনিষ্ট হিচাপে চ' ফাৰ্ষ্ট ৱেভ অফ ফেমিনিজিমৰ ৰাইটাৰ্ছ আছিলে মেৰী উলষ্টেনক্ৰাফ্ট আৰু তেওঁৰ ইংলেণ্ডৰ ৰাইটাৰ আছিলে আৰু তেওঁ বিশেষকৈ ফেমিনিজিমৰ ধাৰণাটো এ ভিণ্ডিকেশ্যন অফ দ্য ৰাইটছ অফ ওমেন 1782ত কি কৰিছিল তেওঁ সেই বিষয়ে লিখিছিল। গতিকে তেনেধৰণে বিভিন্ন ধৰণে এই যিটো ফাৰ্ষ্ট ৱেভ অফ ফেমিনিজিম সেইবোৰ কি কৰিছিলে ডেভেলপ হৈছিলে আৰু বিভিন্নজনে বিভিন্ন ধৰণে নিজৰ কনচেপশ্যনবোৰ আগবঢ়াইছিল। দেন দ্য ছেকেণ্ড ৱেভ অফ ফেমিনিজিম was started since 1960. So in this wave the radical feminist idea was developed. যে radical feminist যিটো আইডিয়া যে সেই সময়ত কি হৈছিল যে যদিও ফাৰ্ষ্ট ৱেভ অফ ফেমিনিজিমত কথা কৈছিল যে লিবাৰেল ফেমিনিজিমৰ কথা বা ইকুৱেল ৰাইটছৰ কথা, অ'কে, লিবাৰ্টিৰ কথা, কিন্তু সিমানখিনি ডেভেলপ হোৱা নাছিলে। গতিকে তাতে কি হ'ল যে ছেকেণ্ড ৱেভ অফ ফেমিনিজিমৰ জন্ম হ'ল বা ৰেডিকেল ফেমিনিজিমৰ সেইটো ৱেভটো জন্ম হৈছিলে য'ত কি ৰেডিকেলভাৱে যিটো পেট্ৰিয়াৰ্কিকেল ছিষ্টেম সেইটো কি কৰিছিলে আঁতৰাব খুজিছিলে। অ'কে, চ' মেইনলি ইয়াতে পলিটিক্স বা ইকনমিক্স পাৱাৰ বা সেই সমূহৰ কথা আগবঢ়াইছিল। আৰু তাৰ লগতে যে ছেকেণ্ড ৱেভ অফ ফেমিনিজিমৰ যিটো শ্লোগান আছিল দ্য পাৰ্চনেল ইজ পলিটিক্স, সেই শ্লোগানটোৱে বিভিন্ন কালচাৰেল এণ্ড পলিটিকেল ৰাইটছবোৰ বা ইনইকুৱেলিটিজ যিবিলাক আছে সেইবোৰ ৰিমুভ কৰিবলৈ ধৰিলে। এণ্ড দ্য থাৰ্ড ৱেভ অফ ফেমিনিজিম ফ্ৰম দ্য 1980s to 1990s, যে যিটো থাৰ্ড ৱেভ অফ ফেমিনিজিম আছিলে সেইটোত কি হ'ল
যে যিবিলাক ওমেন ৰাইটছ সেইবোৰ বিশেষভাৱে বিভিন্ন ধৰণৰ পাৰ্চপেক্টিভত চাব ধৰিলে, জেণ্ডাৰৰ ফালৰ পৰা, তাৰপিছত ৰেচ ফালৰ পৰা, কমিউনিটিৰ ফালৰ পৰা, আৰু সেইবোৰকে ইণ্টাৰনেশ্যনেল ৰাইটছ হিচাপে মেইনলি কি ইনক্লুড কৰিবলৈ ল'লে। চ' থাৰ্ড ৱেভ অফ ফেমিনিজিমৰ জন্ম কিহৰ কাৰণে হৈছিলে? বিকজ দ্য ফেইলাৰ অফ দ্য ছেকেণ্ড ৱেভ অফ ফেমিনিজিম। আৰু মেইনলি চাম অফ দ্য ভইচেছ for the homosexuality, okay, the women of color, women in the developing worlds. So সেই সমূহৰ পৰা কি যে যিসমূহ ওমেনৰ যিখিনি ইণ্টাৰনেশ্যনেল পাৰ্চপেক্টিভত বা ফেমিনিজিমটো ইণ্টাৰনেশ্যনেল পাৰ্চপেক্টিভত কি ধৰণে নিব পাৰি বা কি ধৰণে ইনক্লুড কৰিব পাৰি, বা বিভিন্ন দেশৰ ওমেনৰ যিখিনি পৰিস্থিতি সেইখিনি বিশেষকৈ ষ্টাডি কৰি পেলাই তেওঁলোকৰ সেই কথাবোৰ লৈ কি আগবঢ়াবলৈ ল'লে। চ' সেই ফালৰ পৰা কি যে থাৰ্ড ৱেভ অফ ফেমিনিজিমটোৱে বিশেষকৈ ফ'কাছ কৰিলে যে যিখিনি বিভিন্ন পাৰ্চপেক্টিভত আমাৰ ওমেনৰ ৰাইটছখিনি চলি আছে, বা সমাজত জেণ্ডাৰ ফালৰ পৰা, এথনিক ফালৰ পৰা, ৰেচৰ ফালৰ পৰা, সেই বিভিন্ন ফালৰ পৰা তেওঁলোকে ষ্টাডি কৰিবলৈ ল'লে। চ' দিজ আৰ দ্য চাম অফ দ্য নট চাম অফ দ্য দিজ আৰ দ্য waves of feminism which can be categorized into three waves. Okay, so these are the main conception about the feminism.